নমস্কাৰ। ভাৰতৰ ইতিহাসৰ ৫ নম্বৰটো খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে জিন্দা পীৰ বুলি তলত উল্লেখ কৰা কোনগৰাকীক কোৱা হয়? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ. শ্বাহজাহান, বি. ঔৰংগজেব, চি. আকবৰ, ডি. হুমায়ুন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি. ঔৰংগজেব। জিন্দা পীৰ বুলি ঔৰংগজেবক কোৱা হয়। ৰামায়ণ আৰু মহাভাৰতক পাৰ্চী ভাষালৈ তলত উল্লেখ কৰা কোনগৰাকীয়ে অনুবাদ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ. ইবন বতুতা, বি. হৰ্ষবৰ্ধন, চি. আব্দুল কাদিৰ বদনী, ডি. মহম্মদ বিন তুগলক। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি. আব্দুল কাদিৰ বদনী। ৰামায়ণ আৰু মহাভাৰতক পাৰ্চী ভাষালৈ আব্দুল কাদিৰ বদনীয়ে অনুবাদ কৰিছিল। হৰপ্পা তলৰ কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ. ৰবি নদী, বি. গংগা নদী, চি. বৰাক নদী, ডি. চেনাব নদী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ. ৰবি নদী। হৰপ্পা ৰবি নদীৰ পাৰত অৱস্থিত। মোগল সাম্ৰাজ্যৰ পতনৰ মূলতে তলত উল্লেখ কৰা কোনগৰাকী সম্ৰাটক দায়ী বুলি গণ্য কৰা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এ. আকবৰ, বি. হুমায়ুন, চি. ঔৰংগজেব, ডি. বাবৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি. ঔৰংগজেব। মোগল সাম্ৰাজ্যৰ পতনৰ মূলতে ঔৰংগজেবক দায়ী বুলি গণ্য কৰা হয়। প্ৰথম আত্মজীৱনী লিখা মোগল সম্ৰাটগৰাকীৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ. বাবৰ, বি. আকবৰ, চি. শ্বাহজাহান, ডি. ঔৰংগজেব। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ. বাবৰ। প্ৰথম আত্মজীৱনী লিখা মোগল সম্ৰাটগৰাকীৰ নাম হৈছে বাবৰ। মহম্মদ আদিল শ্বাহৰ সমাধিস্থল গোল গম্বুজ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ. নতুন দিল্লী, বি. বিজয়পুৰ, চি. আগ্ৰা, ডি. চাচাৰাম। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি. বিজয়পুৰ। মহম্মদ আদিল শ্বাহৰ সমাধিস্থল গোল গম্বুজ বিজয়পুৰত অৱস্থিত। ঋগ্বেদত কিমানটা শ্লোক আছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 500টা, বি দিয়া আছে 610টা, চি দিয়া আছে 1000টা আৰু ডি দিয়া আছে 1028টা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি. 1028টা। ঋগ্বেদত 1028টা শ্লোক আছে। মহাভাৰতক আন কি নামেৰেও জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ. জয় সংহিতা, বি. গীত গোবিন্দ, চি. মেঘদূত, ডি. অৰ্থশাস্ত্ৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ. জয় সংহিতা। মহাভাৰতক জয় সংহিতা নামেৰেও জনা যায়। বাবৰে পানিপথৰ প্ৰথম যুদ্ধত কাক পৰাস্ত কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ. জাহাংগীৰ, বি. বাহাদুৰ শ্বাহ, চি. ইব্ৰাহিম লোদী, ডি. ঔৰংগজেব। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি. ইব্ৰাহিম লোদী। বাবৰে পানিপথৰ প্ৰথম যুদ্ধত ইব্ৰাহিম লোদীক পৰাস্ত কৰিছিল। জৈন ধৰ্মৰ প্ৰথমগৰাকী তীৰ্থংকৰৰ কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ. গৌতম বুদ্ধ, বি. ঋষভনাথ, চি. মহাবীৰ জৈন, ডি. যীশুখ্ৰীষ্ট। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি. ঋষভনাথ। জৈন ধৰ্মৰ প্ৰথমগৰাকী তীৰ্থংকৰ হৈছে ঋষভনাথ। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে চাণক্যক আন কি নামেৰেও জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বানভট্ট, বি দিয়া আছে বীৰবল,
চি দিয়া আছে চন্দ্ৰগুপ্ত আৰু ডি দিয়া আছে কৌটিল্য। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।